প্ৰথমতে আপোনাক ৱেলকাম কৰিছোঁ জব এলাৰ্ট ইউটিউব চেনেললৈ। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তো আজি ভিডিঅ'টো আমি ডিছকাশ্যন কৰিম যে আপুনি কেনেকৈ ADRE যিটো এক্সাম হৈ গ'ল তাৰ যিটো আনচাৰ কি আছে কেনেকৈ আপুনি ডাউনলোড কৰিব, লগতে আপোনাৰ তাত যদি কুৱেশ্যন পেপাৰ নাই, ঠিক আছে, কুৱেশ্যন পেপাৰখিনিও আপুনি ডাউনলোড কৰিব পাৰে চিৰিজ ৱাইজ তাতে দি আছে। তো বলক দেৰি নকৰি প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব, যেনেকৈ মই ক্ৰম ব্ৰাউজাৰ লৈছোঁ। তাতে আপুনি চাৰ্চ কৰিব sevaonline.org, ঠিক আছে। এইটো ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব। তো সেৱাৰ যিটো অফিচিয়েল পৰ্টেল আছে এইটো ক্লিক হৈ যাব, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফ্ৰণ্টত এনেকৈ এটা পেজ খোল আহিব। তাতে আপুনি যিটো সেৱাৰ মোবাইল এপছ আছে এইটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। তো লগতে এইটো দিয়া নাই, মই পৰ্টেলত দেখাই আছোঁ, যিকোনো ব্ৰাউজাৰ ওপেন কৰি চাব। তাতে আপোনাৰ ষ্টেট লেভেল যিটো কমিশ্যন আছে তাতে আপুনি ক্লিক কৰি দিব। ৰিকুৱাৰমেণ্ট কমিশ্যন যিটো, ঠিক আছে, যিটো ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পষ্ট, ঠিক আছে। স্ক্ৰল কৰি ল'ব লাগিলে তাতে ক্লিক কৰাৰ পিছত আপোনাৰ ফ্ৰণ্টত এনেকৈ এটা পেজ খোল আহিব। আপুনি জানে কেনেকৈ ডাউনলোড কৰিব লাগে এডমিট কাৰ্ডখিনি। তো বিভিন্ন ছাইডত অলৰেডি দিয়াও আছে, বা এইটো সেৱাৰ অফিচিয়েল পৰ্টেল হয়, তাতে আহি কিনে আপুনি এডমিট কাৰ্ডখিনি ডাউনলোড কৰে কেনেকৈ গমে লিংক দিয়া আছে। তাতে যাই কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখিনি দি দিলে আপোনাৰ এডমিট কাৰ্ডখিনিৰ পাছৱৰ্ড দি দিলে, তাৰপিছত আপোনাৰ প্ৰফাইল লগিন হয়। তো কেনেকৈ কৰে এইটো বেলেগ ভিডিঅ'টো বনাই দিম, যদি এইটো জানে আপুনি চবেই। তো এতিয়া আমি চাব লাগে কুৱেশ্যন পেপাৰ আৰু আনচাৰ কি আপুনি কেনেকৈ ডাউনলোড কৰিব, ঠিক আছে। যেনেকৈ আপোনাৰ ফাৰ্ষ্টত এইটো দি আছে পেপাৰ 3 যিটো HSLC লেভেল যিটো এক্সাম অলৰেডি হৈ গ'ল 15 তাৰিখত ছেপ্টেম্বৰত। তো তাতে আপোনাৰ OMR যিটো আছে বেলেগ ধৰণৰ আপোনাৰ কুৱেশ্যন পেপাৰ চিৰিজ ৱাইজ দি আছে। যেনেকৈ ধৰক এ চিৰিজৰ কুৱেশ্যন পেপাৰ আছে যিটো অলৰেডি হায়াৰ ছেকেণ্ডাৰী লেভেলত এক্সাম হৈ গ'ল, ঠিক আছে। তাতে দি আছে এইখিনি, এনেকৈ ধৰক এ চিৰিজত কিমানখিনি কুৱেশ্যন পেপাৰ কেনেকৈ দি আছে কিবা বস্তু আপুনি PDF ৱাইজ পাই যাব, ঠিক আছে। PDF ৱাইজ দি আছে, আপুনি ডাউনলোড কৰি ল'ব পাৰে আমাৰ। লগতে এইটোৰ যিটো আনচাৰ কিটো আপুনি পাব তলত দি আছে ডাউনলোড আনচাৰ কি এই চিৰিজত। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফ্ৰণ্ট তেনেকৈ এটা পেজ খোল আহিব। যেনেকৈ ধৰক আমাৰ 150 কুৱেশ্যন আছে 150, ঠিক আছে। 150 কুৱেশ্যনত আনচাৰ কি কোনটো আনচাৰ হয় এইখিনি চব দিয়া আছে। এইটো আপোনাৰ গ্ৰেড 3 হাই ছেকেণ্ডাৰী লেভেলৰ যিটো এক্সাম হৈ গ'ল সেইটো। তো আপুনি এতিয়া চাব লাগে গ্ৰেজুৱেশ্যন লেভেলৰ যিখিনি এক্সাম হৈ গ'ল তাৰ কুৱেশ্যন পেপাৰ আৰু আনচাৰ কিখিনি আপুনি কেনেকৈ ডাউনলোড কৰিব, ঠিক আছে। চব চিৰিজ দি আছে হাই ছেকেণ্ডাৰী লেভেলত। আপুনি তাতে যদি কুৱেশ্যন পেপাৰ নাই, কুৱেশ্যন পেপাৰ ডাউনলোড কৰি কিনে আকৌ মেচ কৰি ল'ব পাৰে। লগতে গ্ৰেজুৱেশ্যনৰ যিটো হৈ গ'ল পেপাৰ 4 আৰু পেপাৰ 5 এতিয়া অনলি কুৱেশ্যন পেপাৰখিনি দি আছে। ধৰক এ চিৰিজ, বি চিৰিজ, চি চিৰিজ, ডি এনেকৈ চিৰিজ ৱাইজ দিয়ে থাকে, ছেট ৱাইজ এইটো ছেট থাকে আৰু। তো পেপাৰ 5 দি আছে। তো আপুনি এতিয়া খালি যিটো ADRE অলৰেডি গ্ৰেড 3 যিটো আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী আৰু HS যিটো ড্ৰাইভিং কাৰণে এক্সাম হৈ গ'ল সেইটো খালি আপুনি কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰি ল'ব পাৰে, চিৰিজ ৱাইজ দি আছে। যেনেকৈ আপুনি আগতে চাইছে পেপাৰ 3 কুৱেশ্যন পেপাৰ আনচাৰ কি দি আছে, ঠিক তেনেকৈ এইটোতো দিব। তো অলৰেডি কুৱেশ্যন পেপাৰখিনি দিছে, তো অলপ সময় ল'ব না, ইয়াৰ তলতে আনচাৰ কিখিনি দি দিব আপুনি ডাউনলোড কৰি ল'ব, কাৰণ আপোনাৰ তাত অলৰেডি কুৱেশ্যন পেপাৰখিনি আছে, কুৱেশ্যন পেপাৰখিনি দি দিছে। তো এইটো পৰ্টেলতে মই ডিছক্ৰিপশ্যনত এইটো লিংক লাগিলে প্ৰভাইড কৰি দিম, আপুনি ডাইৰেক্ট এইটো পৰ্টেলত ৰিডাইৰেক্ট হ'ব পাৰিব, যিটো লিংক মই দিম তাতে আপুনি ক্লিক কৰি কিনে, ঠিক আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।